আমি সদৌ অসম বাউৰী ক্ষেত্ৰপাল ঋষি সমাজৰ অধীনত আজি আমি চকলাটিং চাহ বাগিচাত যোৰহাট জিলাৰ সহযোগত আৰু চকলাটিং পৰাইখোৱা মহবন্ধা লপহীয়া সৰুচৰাই বাঁহবাৰী চাহ বাগিচাৰ সমূহ ৰাইজৰ সহযোগত আৰু চকলাটিং চাহ বাগিচাত বাউৰী সমাজৰ লগতে 23খন আকৌ জাতীয় সমাজ আমাৰ মাজত আছে। সকলোৰে সহায় সহযোগত আজি আমি এটা বৃহৎ মহান এই কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু এই কাৰ্যসূচীত আমাৰ মূল উদ্দেশ্যটো হৈছে যে আমাৰ চাহ জনগোষ্ঠীৰ মাজত আমি বাউৰী সমাজ আৰু আমি বাউৰী সমাজৰ মাজতো অনেকখিনি মানে কুসংস্কাৰ অন্ধবিশ্বাস আদি ক্ষেত্ৰত এইখিনিৰ ভিতৰত আমাৰ জাতীয় সমাজটো সদায় পিছ পৰি আছে। গতিকে আমি এইবিলাকক এটা সুপথত আগবঢ়াই লৈ যোৱাৰ ওপৰত লগতে শৈক্ষিক অৰ্থনৈতিক তথা বিভিন্ন সৰ্বাংগীন দিশ আমি উন্নয়ন কৰাৰ এক মানে মনোভাৱেৰে আমি ভাৰত চৰকাৰ অসম চৰকাৰৰ দৃষ্টিভংগীৰে আমি আজি অনুষ্ঠানটো কৰিবলৈ লৈছোঁ। আমাৰ প্ৰথম কাৰ্যসূচী আছিল আজি আমাৰ 29/3/2024 তাৰিখ। আজি আমাৰ প্ৰথম কাৰ্যসূচী হ'ল যে যিবিলাক মানে শিবিৰ সেই শিবিৰখিনি মুকলি হৈছে, কাৰ্যালয় মুকলি হৈছে, লগতে ভোজনালয় মুকলি হৈছে আৰু গধূলি 6 বজাত আমাৰ মঞ্চ উদ্বোধন হ'ব। মঞ্চ উদ্বোধনৰ পিছতে ৰাতি 8 বজাত আমাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। লগতে 30 তাৰিখে আমাৰ কাৰ্যসূচী আছে যে বাউৰী সমাজৰ পৰম্পৰা যি ধৰ্ম পূজা, কাইলৈ ধৰ্ম পূজা আমাৰ বাউৰী সমাজৰ মুখ্য গাঁওবুঢ়াকে ধৰি আমাৰ 18টা গাঁওবুঢ়া একেলগে মিলি ধৰ্ম পূজা কৰিব। তাৰপিছত আমাৰ বাউৰী সমাজৰ পৰম্পৰা যি জাতীয় পতাকা, সেই জাতীয় পতাকা উত্তোলন হ'ব।